পিকচাৰ বা ফটো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। আমাৰ পিকচাৰ হ'ব পাৰে, গছ গছনিৰ পিকচাৰ হ'ব পাৰে, কোনো প্ৰাকৃতিক সৌন্দৰ্যৰ পিকচাৰ হ'ব পাৰে, কুকুৰ মেকুৰীৰ পিকচাৰ হ'ব পাৰে, বাঘৰ পিকচাৰ হ'ব পাৰে। এই পিকচাৰসমূহৰ মাজত আমি বিশেষকৈ কিছুমান পিকচাৰ আমি ৰাখিব লাগিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ঘৰত ফটো থাকিব বা পিকচাৰ থাকিব, সেই ঘৰত আল্লাহ পাকৰ ৰহমতৰ ফিৰিস্তাই প্ৰৱেশ কৰে। সমাজত কিছুমান অন্ধবিশ্বাস সোমাই আছে, যেনেকুৱাকৈ প্ৰায় আজিকালি মানুহে ঘৰে ঘৰে কুকুৰ পোহা আৰম্ভ কৰি দিছে। কুকুৰ এইটো প্ৰভুভক্ত জীৱ। কুকুৰ আপুনি পুহিব পাৰিব নে নাই? কুকুৰ পোহা জায়েজ আছে নে নাই? নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বাদ। আলহামদুলিল্লাহ, শুক্রিয়া। যেন হক, আজি বিভিন্ন অঞ্চলত, বিভিন্ন সাইটত, বিভিন্ন ঘৰত মই কিছুমান বস্তু দেখা পাই পেলাই মোৰ মনত এটা উদ্ৰেক হৈছে যে আজিকালি মানুহৰ প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে কিতাপ আছে, কোরআন আছে। বিশেষকৈ কিতাপবিলাক, কোরআন হয়তোবা কিছুমান মানুহে তেলাওয়াত কৰে, পঢ়ে, কিন্তু কিতাপ, ইসলামিক কিতাপ আজিকালি মানুহৰ পঢ়াৰ অভ্যাস নাই। মানুহৰ অলপ সময় পালেই ছ'চিয়েল মিডিয়াত গুচি যায়, যেনেকুৱা ফেচবুক, ইউটিউব, এইবিলাকত গুচি যাই পেলাই মানুহে সেইবিলাক চাই থাকে। ইসলামিক বস্তুৱে হওক বা ইছলামৰ বাহিৰা বস্তুৱে হওক মানুহে শুনি থাকে। যাৰ ফলত মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ সমাজত বিৰাট ডাঙৰ এটা সমস্যা লুকাই আছে, বিৰাট ডাঙৰ এটা বেধি সোমাই গৈ আছে। সেই বেধি সম্পৰ্কে মই অলপ সময় ৰাইজৰ মাজত বিষয়টো দাঙি ধৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। সকলোৱে মোৰ আলোচনাটো মনোযোগ সহকাৰে শুনিব বুলি আশা ৰাখিলোঁ। আলোচনাটো একো নহয়, সেয়া হ'ল যে আমালোকৰ প্ৰত্যেকজনৰ ঘৰে ঘৰে বৰ্তমান ছবি সোমাই গৈ আছে, ফটো। এই ফটো সম্পৰ্কে, অৰ্থাৎ ফটো কি? ফটো বিভিন্ন প্ৰকাৰে আমি উঠাব পাৰোঁ। ফটো আমাৰ প্ৰয়োজনৰ কাৰণে, প্ৰয়োজনৰ তাকিদাত, চৰকাৰী নিয়ম অনুযায়ী যদি ফটোৰ প্ৰয়োজন হয়, তেনেহ'লে আমি সেইবোৰ ফটো উঠাব পাৰিম। যেনেকুৱা হজ কৰাৰ কাৰণে, পাছপোৰ্ট কৰাৰ কাৰণে, বেংকৰ একাউণ্ট কৰাৰ কাৰণে, আধাৰ কাৰ্ড কৰাৰ কাৰণে, বিভিন্ন কামত যদি আমাৰ ফটো লাগে, আমাৰ পিকচাৰ যদি লাগে, আমি পিকচাৰ উঠাব পাৰিম আৰু দিব পাৰিম। কিন্তু আজিকালি যি পিকচাৰ উঠোৱাৰ যি প্ৰৱণতা আমাৰ সমাজত আহি গৈছে, যে আমাৰ সমাজৰ মানুহবিলাকে যেতিয়াই তেতিয়াই য'তে ত'তে মোবাইলটো হাতত আছে পিকচাৰ দুটা উঠালে, পিকচাৰ দুটা উঠাই পেলাই ছ'চিয়েল মিডিয়াত এৰি দিলে। বিশেষকৈ গাভৰু ছোৱালীসকলে, কিছুমান বোৱাৰীসকলেও ছ'চিয়েল মিডিয়াত নিজৰ পিকচাৰটো উঠি পেলাই ছ'চিয়েল মিডিয়াত দি দিলে। এবাৰো চিন্তা নকৰিলে যে এই ফটোটো লাখ লাখ মানুহে চাব, কোনে কি ক'ব কি নক'ব, সেইবিলাক একোই চিন্তা ভাৱনা নকৰিলে। যিয়ে নহওক, পিকচাৰ বা ফটো বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। আমাৰ পিকচাৰ হ'ব পাৰে, গছ গছনিৰ পিকচাৰ হ'ব পাৰে, কোনো প্ৰাকৃতিক সৌন্দৰ্যৰ পিকচাৰ হ'ব পাৰে, কুকুৰ মেকুৰীৰ পিকচাৰ হ'ব পাৰে, বাঘৰ পিকচাৰ হ'ব পাৰে। এই পিকচাৰসমূহৰ মাজত আমি বিশেষকৈ কিছুমান পিকচাৰ আমি ৰাখিবই নোৱাৰিম, যেনেকুৱা বাঘৰ পিকচাৰ, কুকুৰ মেকুৰীৰ পিকচাৰ, বা হয়তোবা জীৱধাৰী যিবিলাক প্ৰাণী আছে সেইবিলাকৰ পিকচাৰ আমি ঘৰত ৰাখিব নোৱাৰিম। কিয়নো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ঘৰত কোনো জীৱধাৰী প্ৰাণীৰ ফটো থাকিব বা পিকচাৰ থাকিব, সেই ঘৰত আল্লাহ পাকৰ ৰহমতৰ ফিৰিস্তাই প্ৰৱেশ নকৰে। চিনাৰী কোনো পিকচাৰ আছে বা ফটো আছে, বা জীৱধাৰী নোহোৱা কোনো পিকচাৰ আছে, সেইবিলাক বস্তু আমি ঘৰত ৰাখিলে কোনো ক্ষতি নহয়, বা ফুলৰ পিকচাৰ এনেকুৱা ৰাখিলে আমাৰ ক্ষতি নহয়। গতিকে আমি সেইবোৰ পিকচাৰ আমি ঘৰত ৰাখিব নোৱাৰিম। ইয়াৰ উপৰিও আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস সোমাই আছে, যেনেকুৱাকৈ প্ৰায় আজিকালি মানুহে ঘৰে ঘৰে কুকুৰ পোহা আৰম্ভ কৰি দিছে। কুকুৰ এইটো প্ৰভুভক্ত জীৱ। কুকুৰ আপুনি পুহিব পাৰিব নে নাই? কুকুৰ পোহা জায়েজ আছে নে নাই? আজিকালি কিছুমানে কুকুৰ এনেকুৱাকৈ পুহি আছে, নিজৰ ঘৰত দেউতা আছে, মা আছে, তেওঁলোকক যি খাবলৈ
কুকুৰক যি খাবলৈ দিয়ে, কুকুৰত য'ত থাকিবলৈ দিয়ে, কুকুৰত যিখিনি আৰাম কৰিবলৈ দিয়ে, নিজৰ মাক দেউতাকক সেইখিনি আৰাম কৰিবলৈ নেদে। কুকুৰক ইমান মহব্বত কৰে, ইমান প্ৰেম ভাল পোৱা, কুকুৰত বুকুত লৈ পেলাই কিছুমান মানুহ আছে ৰাতিত টোপনি দিয়ে। আচলতে সেয়া নহয়। কুকুৰ আমাৰ কাৰণে সিমান প্ৰয়োজনীয় নহয়। কুকুৰ আমি পুহিব পাৰিম তিনিটা কাৰণত। যদি কুকুৰটো আমাৰ ঘৰটো পহৰা দিয়াৰ কাৰণে আমি পহৰা, অৰ্থাৎ ৰাতিত কোনো দুশ্মনে যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আমি কুকুৰ পুহিব পাৰোঁ। কিন্তু সেই কুকুৰকো নিৰ্দিষ্ট এটা স্থানতহে আমি ৰাখিব পাৰিম। বা আমাৰ ছাগলী, ভেড়া এইবিলাক ৰখাৰ কাৰণে আমি কুকুৰ পুহিব পাৰিম। বা হয়তোবা আমাৰ আৰু বিভিন্ন কামৰ কাৰণে যদি প্ৰয়োজন হয় আমি কুকুৰ পুহিব পাৰিম। কিন্তু এনেই আমি কুকুৰ ঘৰত পুহিলে, কুকুৰৰ ছবি ৰাখিলে আমাৰ ঘৰত আল্লাহ পাকৰ ৰহমত আৰু দয়া প্ৰৱেশ নকৰিব। যিয়ে নহওক, মই ক'বলৈ গৈ আছিলোঁ যে যিটো ফটো বা পিকচাৰ, এই পিকচাৰ আমাৰ সমাজত এনেকুৱাকৈ বিয়পি পৰিছে, আমাৰ ঘৰত এনেকুৱাকৈ বিয়পি পৰিছে যে আমি আমাৰ ঘৰৰ মানুহবিলাকে পিকচাৰ এটা লৈ, কুকুৰৰ ফটো এটা ল'লে বা পুতুলৰ ফটো এটা ল'লে আমাৰ কোনো গুণা নহ'ব এনেকুৱা হেন যেন ভাবি আছোঁ। কিন্তু তেনে নহয়। আল্লাহ পাক ৰব্বুল ইজ্জতুল জালালে পবিত্ৰ কোৰানত কৈছে, লা তুশৰিকু বিহি শাইআ, মই আল্লাহ পাকৰ লগত কাৰো লগত তোমালোকে শিৰক নকৰিবা, অৰ্থাৎ মোৰ সমকক্ষ নাভাবিবা। পুতুলক যদি আমি ঘৰত আনিছোঁ, পুতুলক এজন মানুহ হিচাপে যদি আমি শুশ্ৰূষা কৰিছোঁ, আজিকালি দেখা যায় যে আমাৰ সমাজত এনেকুৱাকৈ পুতুলৰ প্ৰতি মানুহ আকৰ্ষণ হৈ পৰিছে যেন যে পুতুল লৈ পেলাই মানুহ লগতে লৈ ফুৰি আছে। বজাৰত গৈছে, নিজৰ সন্তানৰ কাৰণে কিবা এটা কিনিব দৰকাৰ হ'লে চাব পুতুল এটা কিনি লৈ আহিছে, বা হয়তো কোনো এটা বাঘৰ ফটো বা হয়তো কোনো এটা বস্তু কিনি লৈ আহি আছে। আজিকালি চাবলৈ দেখা যায় যে কিছুমান মাহফিলবিলাকত, কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতো দেখা যায় যে ধৰ্মীয় মানুহবিলাকে আয়োজন কৰিছে, অথচ সেইবিলাকত দেখিবলৈ পোৱা যায় যে দোকান দিছে, বিভিন্ন আচবাব পত্ৰৰ দোকান দিয়ক কোনো কথা নাই, কিতাপৰ দোকান দিয়ক, খাদ্যবস্তুৰ দোকান দিয়ক কোনো কথা নাই। দেখিবলৈ পোৱা যায় সেইবিলাক মাৰ্কেটত, সেই অনুষ্ঠানবিলাকত পুতুলৰ, বাঘৰ বা বিভিন্ন জীৱ জন্তুৰ ফটোৰ দোকান দেখিবলৈ পোৱা যায়, আৰু সেইবিলাক আমাৰ মুছলিম মানুহবিলাকে কিনি লৈ যায়। গতিকে আমি সেইবিলাকৰ পৰা অৱশ্যই পৰহেজ হোৱাটো অত্যন্ত জৰুৰী। আল্লাহ পাক ৰব্বুল ইজ্জতুল জালালে আমালোকক এই শিৰক বেদাত কুফৰৰ পৰা হেফাজত কৰি চলাৰ কাৰণে তৌফিক দান কৰক। আমিন।